এজন জনজাতীয় নেতাই নতুন ধৰ্ম এটাক কিয় গ্ৰহণ কৰিলে যিয়ে এখন সমগ্ৰ অঞ্চলৰ ইতিহাস সলনি কৰি দিলে এয়া আলিমেছৰ কাহিনী যাক অসমৰ প্ৰথম মুছলমান বুলি গণ্য কৰা হয় যাৰ 1206 চনত ধৰ্মান্তৰণে অসমত ইছলামৰ সূচনা কৰিছিল কিন্তু তেওঁ কোন আছিল তেওঁ কিয় ধৰ্মান্তৰিত হৈছিল তেওঁক জোৰ জবৰদস্তি ধৰ্মান্তৰিত কৰা হৈছিল নেকি না স্ব ইচ্ছাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আহক আমি ইয়াৰ উত্তৰ বিচাৰো ত্ৰয়োদশ শতিকাৰ প্ৰাৰম্ভণিত মেচ জনজাতি এটা তিব্বতী বৰ্মন জনগোষ্ঠী উত্তৰবংগ আৰু অসমৰ পাহাৰৰ তলৰ অঞ্চলত সমৃদ্ধিশীল আছিল তেওঁলোকৰ মাজত আছিল আলিমেছ এজন সন্মানীয় জনজাতীয় নেতা তেওঁৰ জগতখন আছিল ঘন জংগল জীপাল পৰম্পৰা আৰু কঠোৰ হিন্দু জাতি